Hello guys, Assam Porno YouTube channel আপোনাক আকৌ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। সো গাইজ আজি ভিডিঅ'টো ধামাকাদাৰ মানে ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈ চাই থাকিব আৰু আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। যেতিয়াই নতুন নতুন আপডেট মই দি থাকিম আপোনালোকে পাই থাকিব, সেইটো কাৰণে আপোনালোকে বেল আইকন প্ৰেছ কৰি থ'ব। সো গাইজ আজি ভিডিঅ'টো হৈছে আসাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। সো আসাম পুলিচৰ নিউ ভেকেঞ্চি ছেপ্টেম্বৰ মাহতে আহিব। গাইজ আসাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? সো গাইজ আসাম পুলিচৰ নিউ ভেকেঞ্চি অতি সোনকালে আহি আছে। সো আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ আজিৰ ভিডিঅ'টো। সো আপোনালোকে চিন্তা নকৰিব, আসাম পুলিচৰ নিউ ভেকেঞ্চি অতি সোনকালে আহি আছে। যিহেতু মামাই ঘোষণা কৰিলে অহা ছেপ্টেম্বৰ মাহতে আসাম পুলিচৰ নিউ ভেকেঞ্চি মুকলি কৰি দিব বুলি CM ছাৰে যিহেতু লাচিত বৰফুকন একাডেমীত যিহেতু আহিছিলে তেতিয়া ফেচবুকে ঘোষণা কৰিলে। সো আপোনালোকক এই ভিডিঅ'টো আপোনালোকক দেখাম, আপোনালোকে চাব। নতুন কিবা পৰিকল্পনা কৰিছে নেকি? এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলোঁ যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম চাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। সো আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ, যিহেতু যোনসকল ল'ৰা ছোৱালী বন্ধু বান্ধৱীসকল, সো আপোনালোকৰ যদি এবাৰ যদি ৰানিঙত বেয়া হ'ল বা এক্সামত বেয়া হ'ল, সো আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। সো ৰানিং কৰি থাকক। সো আপোনালোকে প্ৰেক্টিছ কৰা এৰি নিদিব। সো যিহেতু অতি সোনকালে আহি আছে, সো আপোনালোকে টেনশ্যন নল'ব। সো দৌৰি থাকক, প্ৰেক্টিছ কৰা এৰি নিদিব। যিহেতু ছেপ্টেম্বৰ মাহ বেছি দিন নাই আৰু ছেপ্টেম্বৰ মাহতে তাৰ আগতে যিহেতু এইবাৰ আসাম পুলিচৰ এপইণ্টমেণ্টো এইবোৰ মানে নিযুক্তি দিয়া হ'ব। তাৰপিছত এডভাৰটাইজমেণ্টো মুকলি কৰি দিয়া হ'ব, যিহেতু এতিয়া মামাই ঘোষণা কৰিলে। সো গাইজ আজি ভিডিঅ'টো সিমানে আছিলে। সো আপোনালোকে যদি ভাল পালে সো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।